ছাৰ বাইদেউসকল কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব হয় ছাৰ বাইদেউসকল কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি হোৱা সন্দৰ্ভত এক বিগ ব্ৰেকিং নিউজ আহিছে হয় ছাৰ বাইদেউসকল আৰু এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দান কৰিছে হয় ছাৰ বাইদেউসকল এয়া আপোনালোকৰ স্ক্ৰীণত চাওক নিম্ন স্নাতক শিক্ষকৰ বাবে সুখবৰ আৰু এয়া কিয়নো সুখবৰ কিয়নো আপোনালোকৰ গ্ৰেড পে বৃদ্ধি হ'ব গ্ৰেড পে হিচাপে লাভ কৰিব 8,700 টকাকৈ হয় ছাৰ বাইদেউসকল সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল এই গ্ৰেড পে তৎসত্ত্বেও ৰাজ্য চৰকাৰে আদায় দিয়া নাছিল গ্ৰেড পে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল শিক্ষক সমাজ আৰু যাৰ ফলত দীঘলীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান আৰু যাৰ ফলত নিম্ন স্নাতক শিক্ষকসকলক 8,700 টকাকৈ গ্ৰেড পে সপ্তম দৰমহা আয়োগৰ অধীনত বঢ়াই দিবলৈ কোৱা হৈছে তেনে ক্ষেত্ৰত আপোনালোকে যদিহে 8,700 টকাকৈ লাভ কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড পে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ মূল দৰমহা বৃদ্ধি পাব সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ